नमस्कार, मोर नाम रिंकू तालुकदार। मैं इतिया आही उपस्थित होइछु पानबजार। मोर चारियोफाলৰ ভিউটো চাওক। मोर এইফালে আছে কটন কলেজিয়েট सरकारी उच्चतर माध्यमिक विद्यालय। এই বিদ্যালয়খনৰ ওপৰত মই মানে জানিব বিচাৰি আছো। মই কিছু কথা জানিছো। জানি মানে মই এটা কথা গম পালো, আপোনাৰ এইখন স্কুলৰ সৈতে সম্পৰ্ক আছে। এতিয়া আপুনি ক'ব যে মইতো মানে নলবাৰীত পঢ়িছোঁ, মইতো বৰপেটাত পঢ়া শুনা কৰিছোঁ, মইতো মানে নগাঁও পঢ়া শুনা কৰিছোঁ, যোৰহাট পঢ়িছোঁ, মই ডিব্ৰুগড় পঢ়া শুনা কৰিছোঁ, মই শ্বিলং পঢ়া শুনা কৰিছোঁ, মইতো মণিপুৰত পঢ়া শুনা কৰিছোঁ, মইতো ইংলিছ মিডিয়ামত পঢ়িছোঁ, এইটোতো আছামিজ মিডিয়াম আছে। এইটো কথা আপুনি ক'ব। কিন্তু আপুনি য'তে পঢ়ক, আপুনি ইংলিছ মিডিয়ামত পঢ়ক, আপুনি নলবাৰী বৰপেটা পঢ়ক, আপুনি নগাঁও যোৰহাট শ্বিলং পিলং যি আছে য'তে আপুনি পঢ়ক, আপোনাৰ সম্পৰ্ক ইয়াত আছে। এই কথাটো মানে মই জানি গম পাই আছোঁ। আৰু এই স্কুলটো এদিনতে হোৱা নাই। মই ভাবিছিলোঁ মানে কলকাতাৰ পৰা ব্ৰিটিছ আহি গৈছে, ঢাপ বনাই দিছে। এনেকৈ এদিনতে হোৱা নাই। মানে এইটো আপোনাৰ 1769 যেতিয়া অসমৰ ৰজা আছিলে গৌৰীনাথ সিংহ, তেতিয়া তেওঁক মোৱামৰীয়া সৈন্যই অসমত আহি অসমৰ মানুহক মানে বেয়া মাৰ দিছে, দগৰা পিটন দিছে। আহোম সৈন্যক মাৰি মানে ৰজাকো মানে মাৰিব বিচাৰিছিলে। ৰজাটো পলাই কিনে গ'ল কলকাতা গৈ তাতে মানে কমিশনাৰ, তাতে আপোনাৰ গভৰ্ণৰ জেনেৰেল, তেওঁৰ নাম আছিলে লৰ্ড কৰ্ণৱালিছ। এই কৰ্ণৱালিছক মানে ভৰিত ধৰিছে যে ছাৰ মোক বচাই লওক, মোক মানে মোৱামৰীয়া মানে মাৰি দিব। আচ্ছা, মোৱামৰীয়াক এজন মানুহ সহায় কৰিছিলে। এইটো ভিডিঅ' মই কালি বনাইছোঁ। এই যিটো মানুহ সহায় কৰিছিলে, তেওঁ কিয় সহায় কৰিছিলে এতিয়া চাওক। এই স্কুলটোৰ লগত আপোনাৰ পলিটিক্স, জিঅ'গ্ৰাফি, ছ'চিয়'লজি, হিষ্টৰী, ইকনমিক্স, বিজনেছ চব আছে। সেইকাৰণে মই এই স্কুলটো মানে মোৰ মানে বহুত পচন্দৰ স্কুল হৈ গৈছে। মই মানে ডেইলি মানে ইয়াত আহি আছোঁ, ডেইলি মানে ভিডিঅ' বনাই আছোঁ, ডেইলি মানে কিবা কিবি এইটো স্কুলৰ বিষয়ে মই জানিব মানে বিচাৰি আছোঁ। তো জানি বুজি পালোঁ, পলিটিক্সত মানে এটা শব্দ আছে। এই শব্দটো হ'ল, এইটো শব্দ আপুনি ভালদৰে বুজি লওক। এইটো শব্দ হ'ল চাইল্ড লাইন। এই যে গৌৰীনাথ সিংহ, তেওঁক মানে তেওঁৰ লগৰ মানুহ এজনে চাইল্ড লাইন কৰিব বিচাৰিছিলে। চাইল্ড লাইনটো ডাইৰেক্ট কৰিব নোৱাৰে, চাইল্ড লাইন কৰাৰ কাৰণে টেকনিক লাগে। এতিয়া চাওক, হিষ্ট্ৰীৰ কথাটো অলপ ৰাখি দিলোঁ, মই বৰ্তমান কথাটো কৈ আছোঁ। বৰ্তমান আপোনাৰ অসমৰ CM কোন আছে? অসমৰ চিফ মিনিষ্টাৰ আছে ডক্টৰ হেমন্ত বিশ্বৱা শৰ্মা। ইয়াৰ আগত কোন আছিলে? ইয়াৰ আগত আছিলে সৰ্বানন্দ সোণোৱাল। তাৰ আগত কোন আছিলে? তাৰ আগত আছিলে তৰুণ গগৈ। আচ্ছা, এই তৰুণ গগৈ যেতিয়া CM আছিলে, তেতিয়া এই তৰুণ গগৈৰ মানে মিনিষ্টাৰ কোন আছিলে? এইটো আপুনি মনত কৰক। এইটো মনত কৰিলে আপুনি মই কি কৈ আছোঁ বুজি যাব। তৰুণ গগৈ যেতিয়া CM আছিলে, তেতিয়া মন্ত্ৰী আছিলে, শিক্ষামন্ত্ৰী আছিলে, স্বাস্থ্যমন্ত্ৰী আছিলে, গুৱাহাটী উন্নয়ন দপ্তৰ মন্ত্ৰী আছিলে ডক্টৰ হেমন্ত বিশ্বৱা শৰ্মা। এই হেমন্ত বিশ্বৱা শৰ্মা মানে তৰুণ গগৈৰ খাস মানুহ আছিলে।
বিশ্বাসী মানুহ আছিলে, টপ পাৰফৰ্মাৰ আছিলে। এতিয়া মই যে ক'লোঁ পলিটিক্সত এটা শব্দ আছে, এই শব্দটো হৈ গ'ল চাইল্ড লাইন। এই চাইল্ড লাইনটো মই কি কৈ আছোঁ, যেতিয়া তৰুণ গগৈ CM আছিলে তেতিয়া তেওঁৰ ল'ৰাৰ নাম আছে গৌৰৱ গগৈ। এই গৌৰৱ গগৈটো বাহিৰত পঢ়িছে, এইটো আমেৰিকা পঢ়িছে নেকি, এনেকুৱা ক'ৰবাত পঢ়িছে, পঢ়া শুনা কৰিছে। তাৰে পিছত তেওঁ দিল্লীত মানে কিবা কিবি কাম কৰিছিলে। তাৰে পিছত তেওঁ অসমত আহিলে, গুৱাহাটী আহিলে, অসম আহিলে। তো অসম আহোঁতে তেওঁক মানে বাপেকে কিছুমান মিটিঙত তেওঁক মানে লৈ গৈছিলে। যেনেকৈ ধৰক কিবা অনুষ্ঠান হ'ল, কিবা হ'ল, বাপেকৰ লগত তেওঁ গৈছিলে। যেতিয়া যাওঁতে এই যিজন মানে হেমন্ত বিশ্বৱা শৰ্মা আছে, এই মানুহজনক মানে চাইল্ড লাইন কৰি দিছে। চাইল্ড লাইন মানে হ'ল কি, মানে বেছি গুৰুত্ব নাপায়। মানে ধৰক মিটিং এটা হৈ আছে, এই মিটিংটোত মানে গৌৰৱ গগৈক ফ্ৰণ্টত ৰাখি দিছে। কোনে ৰাখি দিছে? তৰুণ গগৈ বাপেকে। এতিয়া মানে হেমন্ত বিশ্বৱা শৰ্মা মানে অনুভৱ কৰিছে, মানে তেওঁ মানে ৰিয়েলাইজ কৰিছে যে এনেকুৱা হ'লে মানে মই চাইল্ড লাইন হৈ যাম, মই মানে চাইল্ড হৈ যাম, মোক চাইল্ড কৰাই দিব। আৰু চাইল্ড কৰাই দিব তেওঁ বুজি কিনে তেওঁৰ যিবিলাক মানুহ আছিলে, এইবিলাক মানুহৰ লগত আলোচনা কৰি তেওঁ মানে ৰাহুল গান্ধীৰ লগত, ছোনিয়া গান্ধীৰ লগত কথা পাতিছে। ছোনিয়া গান্ধী, কিন্তু ছোনিয়া গান্ধী তেওঁৰ কথা শুনা নাই। তৰুণ গগৈৰ মানে ইমান মানে ভাল পায় এইটো ছোনিয়া গান্ধী, এইটো মানুহ হেমন্ত বিশ্বৱা শৰ্মাৰ কথা শুনা নাই। তেতিয়া তেওঁ মানে কি কৰিলে, বিদ্ৰোহ কৰি দিলে। বিদ্ৰোহ, এই কাহিনীটো মই কৈ আছোঁ। এইটো বিদ্ৰোহ যে কৰিলে, এই গৌৰীনাথ সিংহৰ লগত থকা মানুহ এজনে বিদ্ৰোহ কৰিছিলে। এই বিদ্ৰোহটো কৰোঁতে তেওঁতো অকলে কৰিব নোৱাৰে, অকলে কৰিবতো মাৰিয়ে দিব। তো এতিয়া যেতিয়া হেমন্ত বিশ্বৱা শৰ্মা হেল্থ মিনিষ্টাৰ আছিলে, এডুকেশ্যন মিনিষ্টাৰ আছিলে, তেতিয়া যদি তেওঁ যদি কৈ দিয়ে যে তৰুণ গগৈৰ এগেইনষ্টত যদি কিবা কৈ দিয়ে, তেতিয়া তেওঁৰতো লালবাতি জ্বলি যাব, মানে তেওঁকতো মানে চোপৰা চাপ কৰি দিব, তেওঁৰ মানে অৱস্থা বেয়া কৰি দিব। এইটো তেওঁ জানে। এজন CM হৈ থাকোঁতে যদি কোনোবা কিবা কয়, তাৰ অৱস্থা মানে হাৰ্দি পাচলি এক কৰি দিব। এইকাৰণে কোনো CMক একো নকয়, কিন্তু মানে তলে তলে মানে কিবা কিবি কাম কৰি থাকে। এনেকুৱা মানে এই গৌৰীনাথ সিংহৰ লগৰ মানুহজন তলে তলে কাম কৰি আছিলে। এই তলে তলে কাম কৰি কিনে গৈছে ম্যানমাৰ। গৈ কিনে ম্যানমাৰৰ যিটা ৰজা আছিলে, এই ৰজা কিবা কিবি কথা লগাই দিছে। কৈছে আপোনাক অসমৰ ৰজা গৌৰীশংকৰ সিংহ মানে আপোনাক কুত্তাৰ বাচ্চা কৈ দিছে, আপোনাক মানে চোৰৰ বাচ্চা কৈ দিছে। এনেকুৱা কিবা কিবি পলিটিক্সত মানে এনেকুৱা হৈ থাকে। তো কিবা কিবি কৈ দিছে, তো মানে তাৰ খং উঠি গৈছে। এনেকুৱা কয় নেকি, মই সৈন্য পঠাই আছোঁ, লৈ যা, লৈ কিনে মাৰ তাক। আহি কিনে মাৰ দিছে, দগৰা মাৰ দিছে। মাৰাৰ পিছত এতিয়া মানে যদি ইয়াক মাৰি দিব পাৰিলে হয় গৌৰীনাথ সিংহক, তেতিয়াতো এই মানুহটোৱে ৰজা হৈ গ'লে হয়। আচ্ছা, মাৰিব নোৱাৰিলে, ই পলাই গ'ল, কলকাতা গুচি গ'ল। কলকাতা গৈ কিনে ই আকৌ লৰ্ড কৰ্ণৱালিছৰ লগত ভৰিত ধৰি কিনে তাৰ পৰা সৈন্য লৈ আহিছে। ব্ৰিটিছ সৈন্যই আকৌ ইয়াক মোৱা মাৰি ইয়াক মাৰ দিছে, দগৰা মাৰ দিছে, মাৰি কিনে ভাগাই দিছে। তো ভাগাইতো দিলে, কিন্তু মানে চাওক ইয়াত খেলটো মানে কেনেকুৱা হৈ আছে। ইয়াত খেলটো হৈছে কি, যেতিয়া লৰ্ড কৰ্ণৱালিছে কেপ্টেইন ৱেলছক পঠাই দিলে, কেপ্টেইন ৱেলছক মানে ইয়াত মানে ৰজাৰ দলে ট্ৰিটমেণ্ট কৰিছে গৌৰীনাথ সিংহই। গৌৰীনাথ সিংহই কেপ্টেইন ৱেলছ তেওঁক মানে থকা খোৱা সকলো সুবিধা ফ্ৰী, তেওঁক মানে ৰাজকীয় আতিথ্য দিছে। তো মোৰ ভিডিঅ'টো মানে ইণ্টাৰেষ্টিং আছিলে, কিন্তু মই থ'ব লাগিব, মোৰ টাইম 10 মিনিট হৈ আছে। ঠিক আছে, মই আকৌ অহাকালি আহিম। মই আপোনাক এনেকৈ কাহিনীবোৰ ক'ম। এইবোৰ কাহিনী বুজি পালে আপুনি অসমৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট, অসমৰ পলিটিক্স, অসমৰ জিঅ'গ্ৰাফী, অসমৰ ইকনমিক বিজনেছ আৰু অসমৰ হিষ্টৰী
আপুনি চব এটা এটাকে আপুনি বুজি পাব। আপুনি মোৰ ভিডিঅ' চাই থাকক। মোৰ ভিডিঅ' চাই থাকিলে আপুনি বহুত কথা জানি যাব।